হেল্ল' গাইজ, যিহেতু কালি আমাৰ চেঁচা পাহাৰত গৈ কেম্পিং কৰাৰ কথা আছিলে, কিন্তু আমাৰ গোগামুখৰ লগৰজন আহিব নোৱাৰাৰ কাৰণে আমি তাত নগ'লোঁ। কিন্তু তথাপিও আমি যিহেতু প্লেনিং কৰিছিলোঁ প্ৰত্যেক ছেটাৰডে আমি এটা কেম্পিং কৰিম, চ' আমি লগৰজন নহাৰ কাৰণে আমাৰ ঘৰৰ ওচৰতে থকা গাভৰু পাহাৰত গ'লোঁ আৰু তাতে আমি কেম্পিং কৰি থাকিব যো-জা কৰিলোঁ। চ' আপোনালোকে কোন জেগাৰ পৰা চাই আছে কমেণ্ট কৰিব, আৰু যদি আপোনালোকৰ ফালে এনেকুৱা ভাল প্লেচ আছে ন কেম্পিং কৰিব পৰা, আপুনি আমাক মেছেজ কৰি মাতিব পাৰে আৰু আপুনিও আমাৰ লগত সেই ৰাতিটো কটাব পাৰিব এটা ভাল এক্সপিৰিয়েঞ্চৰ সৈতে। যিহেতু এনে কেম্পিং কৰা বহুত বেছি ভাল এক্সপিৰিয়েঞ্চ আছে, চ' আপোনালোকে আমাৰ লগত থাকিব পাৰিব। প্লিজ কমেণ্ট কৰি জনাব যদি আপোনাৰ। যিহেতু আমি গৈ মেলি আমাৰ প্ৰথম কামটোৱে হৈছে আমি কেম্পটো তৰা আৰু তাৰপিছত আমি জুই জ্বলোৱা। চ' আমি প্ৰথম কেম্পটো তৰি হৈ গ'ল, আমি আৰু এতিয়া জুই জ্বলাইছোঁ। আৰু আমি আজি এটা ভাল এক্সপিৰিয়েঞ্চ কৰিব গৈ আছোঁ, যিহেতু আজি আমি বিয়েৰ বটলত ভাত বনাই খাম। আৰু আমি যিহেতু আজি চব্জিটো ঘৰৰ পৰা বনাই আনিছিলোঁ, চিকেন বনাই আনিছিলোঁ, চ' আমি ইয়াত চিকেনটো নবনাওঁ, ভাতটো বনাওঁ, আপোনালোকক দেখাম। আৰু আমি ধুনীয়াছে কেনেকৈ কৰি আছোঁ। আৰু মাংস অলপ কেঁচাকৈ আনিছিলোঁ, যিটো আমি বিলাহীৰ লগত পুৰিম বুলি। বাকীটো বনাই আনিছোঁ, বনাই অনাটো বাৰু আমি নেদেখাম ইয়াত এতিয়া। কিন্তু ভাত বনোৱাটো আপোনালোকক ভালকৈ দেখাম, বিয়েৰ বটলত আমি কেনেকৈ ভাত বনাই খাওঁ। মানে কি আৰু আমি কোনো ধৰণৰ ঘৰৰ পৰা একদম বাচন বৰ্তন অনা নাই, জাষ্ট পানীৰ কাৰণে এটা কেটলি আনিছোঁ। আৰু আমি এতিয়া জুই জ্বলাই এতিয়া আমি বিয়েৰ বটলতে ভাত বনাই খাম। আজি চাই থাকক কেনেকৈ বিয়েৰ বটলত ভাত বনাই খাওঁ, ভাত সিজে নে নিসিজে, ভাল এটা এক্সপিৰিয়েঞ্চ পাব, চাই থাকক। আৰু আমি এনেকৈ প্ৰথমে কি কৰিছোঁ, যিটো কেঁচা মাংস আনিছিলোঁ এইটো আমি বিলাহীৰ লগত এনেকৈয়ে কিবা কৰি ৰ'ষ্ট কৰি আছোঁ, মানে পুৰিব ট্ৰাই কৰি আছোঁ আমি। অলপ মানে জ্বলাই খাম আমি। আৰু সকলোৱে মানে এতিয়া নিজৰ নিজৰ কামত বিজি হৈ আছে পূৰা, মানে চব কামটো কৰি ল'লে চব আজৰি হৈ যাম ন, সেইকাৰণে আমি ফাৰ্ষ্ট টাইম মানে আহি কামটো কৰি ল'ম মানে। আৰু আমি এতিয়া কি কৰিছোঁ, যিহেতু আমি বিয়েৰ বটলকেইটা লৈ আহিছিলোঁ, এতিয়া আমি বিয়েৰ বটলকেইটা ফাৰ্ষ্ট টাইম ধুই লৈছোঁ, মানে ধুই মেলি এতিয়া তাত আমি চাউল দিম, চাউল দি মেলি পানী দিম। আৰু ইমান বেছি হেৰি নহয় মানে, আপোনালোকেও বনাই ট্ৰাই কৰিব পাৰে। কিন্তু আপোনালোকে প্লিজ ট্ৰাই কৰোঁতে এটা কাম কৰিব, প্ৰথম অলপ পানী দিব, তাৰপিছতে চাউলটো দিব, তাৰপিছত আকৌ পানী দিব। আমি কি কৰিলোঁ, আমি প্ৰথম কি কৰিলোঁ, ডাইৰেক্ট চাউলটো দিলোঁ, তাৰপিছত পানী দিলোঁ যে, মানে তলৰ ভাতটো অলপ মানে হেৰি হৈ গৈছে মানে। চ' আপোনালোকে যদি ট্ৰাই কৰে ন, প্ৰথম পানী অলপ দিব, তাৰপিছত চাউলটো দিব, আকৌ তাৰপিছত পানী দিব, তেতিয়া ভাল হয় মানে। আমি আজি এইটো এক্সপিৰিয়েঞ্চ আমি পালোঁ মানে আজি। চ' আপোনালোকে যদি ট্ৰাই কৰে মানে এনেকৈ কৰিব মানে। আমি এনেকৈ ধুনীয়াছে বহি মেলি কাম কৰি আছোঁ আৰু গোটেইগালে। চব কাম বনবোৰ কৰি হৈ গ'ল। আৰু এতিয়া আমি ঘৰৰ পৰা আজি আমি অলপ লোকেল ৱাইন আনিছিলোঁ, যিটো নেকি আমাৰ ঘৰত বনাই, চ' ট্ৰেডিশ্যনেল হয়, এইটো আমাৰ ঘৰত থাকেই। তাৰে অলপ লৈ আহিছিলোঁ, তাকে আমি এতিয়া খাবৰ কাৰণে হেৰি কৰি আছোঁ। তিনিটাই বহি লৈছোঁ, বাঢ়ি আছোঁ আৰু বেছি অনা নাই, জাষ্ট আনিছোঁ আৰু তাকে আমি খাম এতিয়া। যিহেতু অলপ খাই লৈ মেলি থাকি ভাল লাগিব, চ' খাবৰ কাৰণে আমি ৰেডি কৰি আছোঁ তিনিজনে। আমাৰ লগত আৰু এজন আহিছে বাৰু, তেওঁক দেখাম পাছত। আপোনালোকে প্লিজ আপোনালোকৰ ফালে যদি এনেকুৱা ভাল প্লেচ আছে ন, বা লোকেশ্যন আছে, কমেণ্ট কৰি জনাব। আৰু আপুনিও আমাৰ লগত থাকিব পাৰিব। চাওক আমি এনেকৈ এনজয় কৰি আছোঁ আৰু এতিয়া সন্ধিয়া। আমি খাই এনেকৈ বনাই আছোঁ। এতিয়া ভাতটো আমাৰ সিজি গ'লে আমি ভাতটো খাই পাছত আমি শুই দিম মানে। এতিয়া আমি অলপ বেছি অনা নাই, অলপ আনিছোঁ, অলপটো খাম আৰু ফাইনেলি আমাৰ খাই হৈ গ'ল। আমি এতিয়া ভাতটো আমাৰ হৈ গ'ল, চাওক। এতিয়া ভাতটো আমি ওলাই আছোঁ মানে, এতিয়া কেনেকৈ কাটি উলিয়াই আছোঁ চাওক আপোনালোকে। আমাৰ ইয়াতে পূৰা গান গাই আছে পূৰা, চাওক। এইটো ভাতটো আমি এনেই বনাইছিলোঁ ন, সেইটো কাটি আৰু পূৰা মাংসটো লগতে আছে, মানে ফালি মেলি উলিয়াইছোঁ মানে। এতিয়াতো ওলাব টান আছে ন, নহ'লে এনেকৈ চুৰি এখন লৈ কাটি মেলি ওলাব ট্ৰাই কৰি আছোঁ। মানে টোটেলি এটা নিউ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব গৈ আছোঁ আপোনালোকৰ লগত। যিহেতু আমাৰ এইটো কেম্পিং নাইটৰ আমাৰ এইটো দ্বিতীয়টো ভিডিঅ'। চ' আপোনালোকে প্ৰথমটো যদি চোৱা নাই চাব পাৰিব, এইটো আমাৰ ছেকেণ্ড ভিডিঅ' হয়তো। আৰু আমি আজি এনেকৈ খাই আৰু এনেকৈ আজি থাকি যাম আৰু ৰাতিটো। ভাত বিলাই আছোঁ এনেকৈ চবৰ কাৰণে। প্লিজ আপোনালোকে ভিডিঅ'টো যদি প্ৰথমবাৰ কাৰণে চাই আছে, যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব, আৰু যদি মোৰ ইউটিউব চেনেল চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে এনেকৈ আজি আমি আমাৰ নাইটটো স্পেণ্ড কৰিলোঁ। আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব প্লিজ। আৰু আজিলৈ ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিছোঁ।